নমস্কাৰ এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিউজ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লৈছে আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহান নেতা আৰু জ্ঞানী ব্যক্তি আখ্যা দিছে ডনাল্ড ট্ৰাম্পে আখ্যা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন মহান নেতা হয় আৰু জ্ঞানী ব্যক্তি হয়। নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক দিন দায়িত্বত আছে নৰেন্দ্ৰ মোদী। জৱাহৰলাল নেহৰুৰ পিছতে সৰ্বাধিক দিন অতিক্ৰম কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন মহান নেতা আৰু জ্ঞানী ব্যক্তি বুলি আখ্যা দিছে। মোদীৰ এই অভিলেখৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে সফলতা কামনা কৰিছে ডনাল্ড ট্ৰাম্পে, যাতে নৰেন্দ্ৰ মোদীয়ে আগন্তুক দিনত সফলতা লাভ কৰে আৰু ভালকৈ ভাৰতখন চলাই নিব পাৰে, তাৰে শুভকামনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। দিবলৈ অন্য এটা খবৰ, আজিৰ পৰা আৰম্ভ হৈছে ফিফা ৱৰ্ল্ড কাপ অৰ্থাৎ ফুটবল বিশ্বকাপৰ মহাৰণ। আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ'ব বিশ্বকাপ। আজি উদ্বোধিত মেচত মেক্সিকো বনাম দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব খেলখনত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গায়ক চাকিৰাই আহি উদ্বোধন কৰিব খেলখনত আমেৰিকা, কানাডা আৰু মেক্সিকোৱে আজি অনুষ্ঠিত কৰিছে বিশ্বকাপ খেলখন এইবাৰৰ। আৰু আজি উদ্বোধনী মেচখন হ'ব মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত। অন্য এটা খবৰ দিবলৈ আহিছোঁ, আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ চলি থকাৰ মাজতে বিশ্বৰ ফুটবলৰ এটা জ্বৰ সৃষ্টি হৈছে, কিয়নো এই পৃথিৱীৰ এক ক্ৰীড়াংকন বিশ্বজুৰি ফুটবলৰ এক ঝড়। যুদ্ধক একাশ কৰি আমেৰিকাই ইৰাণৰ খেলুৱৈসকলক অনুমতি দিছে খেলিবলৈ আমেৰিকাত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধক একাশ কৰি আমেৰিকাত অনুমতি দিছে ইৰাণৰ খেলুৱৈসকলক বহুতো সুৰক্ষাৰে ৰাখিছে আমেৰিকাই। দিবলৈ অন্য এটা খবৰ, ছাত্ৰ ছাত্ৰীসকলৰ স্কুলীয়া বেগক লৈ আহি পৰিছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলক গধুৰ বোজাৰ বেগ দিব নোৱাৰিব। সৰ্বোচ্চ 5 কিলোলৈকে দিব পাৰিব ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ বেগবোৰ। 5 কিলোৰ ওপৰত দিব নোৱাৰিব ক্লাছ 10ৰ বেগবোৰ ওজন, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক যত্নৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ বেগক লৈ ডাঙৰ সিদ্ধান্ত আহিছে, কিয়নো ছাত্ৰ ছাত্ৰীসকলৰ বেগক সৰ্বোচ্চ ওজন আপুনি ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বোচ্চ 5 কিলোলৈকে দিব পাৰিব বেগৰ ওজনবোৰ। আৰু কঠোৰ নিৰ্দেশনা জাৰি কৰিছে এইখন জিলাৰ বিদ্যালয় পৰিদৰ্শকে। ছাত্ৰ ছাত্ৰী স্কুল বেগক লৈ আহিছে ডাঙৰ সিদ্ধান্ত। ছাত্ৰ ছাত্ৰীসকলৰ বেগক সৰু কণ ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজন 2 কিলোৰ ওপৰত হ'ব নোৱাৰিব। যদি হয় তেন্তে আপোনাৰ ওপৰত ডাঙৰ একশ্যন ল'ব আপোনাৰ ওপৰত। দিবলৈ অন্য এটা খবৰ, সুস্বাস্থ্যৰ সৈতে অধিক সময় দেশবাসীক সেৱা কৰাৰ সুযোগ যাতে নৰেন্দ্ৰ মোদীক ঈশ্বৰে দিয়ে, এনেধৰণৰ মন্তব্য কৰিছে ৰাঘৱ চাট্টাই। বিজেপিৰ ৰাঘৱ চাট্টাই কৈছে যে সুস্বাস্থ্যৰ সৈতে আৰু অধিক সময় দেশবাসীক সেৱা কৰাৰ সুযোগ যাতে নৰেন্দ্ৰ মোদীক ঈশ্বৰে দিয়ে। ইয়াৰ বাবে দিল্লীৰ ৰাজীন্দ্ৰ নগৰৰ দুৰ্গা মন্দিৰত পূজা অৰ্চনা বিজেপি ৰাঘৱ চাট্টাই দুৰ্গা মন্দিৰত ৰাজীন্দ্ৰ নগৰৰ দুৰ্গা মন্দিৰত পূজা অৰ্চনা কৰি নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু অধিক সময় যাতে তেখেতে দেশ চলাই নিব পাৰে, তাৰে শুভকামনা কৰিছে বিজেপিৰ ৰাঘৱ চাট্টাই। দিবলৈ অন্য এটা খবৰ, ভাৰতৰ পৰা পুছবেক কৰা বাংলাদেশীসকলক উভতাই নলয় বিজেপি অৰ্থাৎ বৰ্ডাৰ গাৰ্ড বাংলাদেশ বৰ্ডাৰ গাৰ্ডে তেখেতসকলক উভতাই মানি লোৱা নাই, কিয়নো তেখেতসকলৰ ওচৰত বাংলাদেশৰ প্ৰমাণ পত্ৰ নাই। যিসকল লোকক উচ্চতম ন্যায়ালয়ে পুছবেক কৰিছে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি পুছবেক কৰিছে BSF-এ, সেইবোৰ মানি লোৱা নাই বাংলাদেশ চিকিউৰিটি গাৰ্ডে। বাংলাদেশ বৰ্ডাৰ গাৰ্ড অফ বাংলাদেশে মানি লোৱা নাই এইবোৰ পুছবেক কৰাসকলক, কিয়নো তেখেতসকলৰ হাতত বাংলাদেশৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নাই, সেইকাৰণে তেখেতসকলে মানি লোৱা নাই। অৰ্থাৎ ভাৰতৰো প্ৰমাণ পত্ৰ ভুৱা বুলি প্ৰমাণিত কৰিছে উচ্চতম ন্যায়ালয়ে, তেখেতসকলক বাংলাদেশী বুলি কৈছে। দিবলৈ অন্য এটা খবৰ, গুৱাহাটী মহানগৰী ভাড়াঘৰত যুৱতীৰ আত্মসন্মানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। হাতীগাঁৱত আত্মহনন ওদালগুৰি এগৰাকী যুৱতীগৰাকীৰ নাম সুস্মিতা বসুমতাৰী। সুস্মিতাৰ প্ৰেমিক আকাশ প্ৰসাদক গ্ৰেপ্তাৰ আৰক্ষীৰ। মঙলবাৰে নিশা প্ৰেমিকৰ সৈতে ৰুমত আছিল পাৰ্টি।
অন্য যুৱতীৰ আকাশৰ সম্পৰ্ক থকাৰ অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকে। পাৰ্টি কৰাৰ সময়তে অন্য যুৱতীৰ সম্পৰ্কক লৈ কাজিয়া। আত্মসন্মানৰ বাবে প্ৰেমিক আকাশে বাধ্য কৰাইছিল বুলি অভিযোগ দিছে সুস্মিতাৰ পৰিয়ালে। মহানগৰীৰ এক ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মৃত যুৱতীৰ উদ্ধাৰ হৈছে। দিবলৈ অন্য এটা খবৰ, ইৰাণৰ আক্ৰমণত ভূপতিত আমেৰিকাৰ এপাচে হেলিকপ্টাৰ। ইৰাণৰ আক্ৰমণত ভূপতিত হৈছে আমেৰিকাৰ হেলিকপ্টাৰখন ধ্বংস কৰি পেলাইছে ইৰাণে। ইৰাণক উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে আমেৰিকাই। অত্যাধুনিক AH-64 এপাচে হেলিকপ্টাৰখন ধ্বংস কৰিছে ইৰাণে। ভূপতিত হোৱাৰ পাছতে এক চেণ্ডেলত ডনাল্ড ট্ৰাম্পে ইৰাণক লৈ তীব্ৰ গৰিহণা দিছে আৰু তীব্ৰ ভাবুকি দিছে যে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে তেখেতসকল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে। ক্ষুব্ধ হৈ ইৰাণৰ ওপৰত হামলা কৰিবলৈ এতিয়া আৰু নৰখে। অন্য এটা খবৰ, পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বিধ্বস্ত হৈ পৰিছে। তৃণমূল কংগ্ৰেছ বৰ্তমান শোচনীয় হৈ পৰিছে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ সোনিয়া গান্ধীৰ সৈতে হাত মিলাই কংগ্ৰেছৰ সোনিয়া গান্ধীৰ সৈতে বৈঠকত লিপ্ত হৈছে আৰু ৰাহুল গান্ধীৰ সৈতে অভিষেক বেনাৰ্জী অৰ্থাৎ মমতা বেনাৰ্জীৰ ভাতিজা অভিষেক বেনাৰ্জীয়েও লিপ্ত হৈছে কংগ্ৰেছৰ সৈতে। আৰু পশ্চিমবংগত প্ৰায় তৃণমূল কংগ্ৰেছৰ শেহত পৰিণত হৈছে, ধ্বংসৰ দিশে পৰিণত হৈছে। যিবোৰ উচ্চ পৰ্যায়ৰ নেতাসকল আছিল, চাইনিকো সুস্মিতা দেৱ তেখেতসকলেও দলৰ পৰা দলত্যাগ কৰিছে তৃণমূল কংগ্ৰেছ। আৰু অন্যান্য বিধায়কসকলেও প্ৰায় 20 গৰাকী বিধায়কৰ ওপৰত তেখেতসকলে বিজেপিত অৰ্থাৎ NDA যোগদান কৰিছে। বৰ্তমান বিধ্বস্ত হৈছে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ। অন্য এটা গুৰুত্বপূৰ্ণ খবৰ, আপুনি যদি ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় বা ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয় তেন্তে আপোনাৰ বাবে আহি পৰিছে অতি বেয়া খবৰ, কেইটামান ভাল খবৰ আহি পৰিছে। আপুনি যদি ফিংগাৰ প্ৰিণ্টিং ভেৰিফিকেশ্যন নকৰে তেন্তে আপোনাৰ নামবোৰ কৰ্তন কৰা হ'ব। আপুনি আপোনাৰ সুলভ মূল্যৰ দোকানত গৈ চেক কৰিব পাৰে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ নাম আছেনে নাই। ইতিমধ্যে বহুতৰ নাম কাটি দিয়া হৈছে, কিয়নো বহুতে ফিংগাৰ প্ৰিণ্টিং ভেৰিফিকেশ্যন কৰা নাই, সকলৰ নামবোৰ কৰ্তন কৰিছে। আকৌ নতুন নিয়মবোৰ আহিছে। আপুনি যদি ফিংগাৰ প্ৰিণ্টিং নকৰে তেন্তে আপোনাৰ নামবোৰ কাটি দিব এতিয়াৰ পৰা। আপুনি সোনকালে গৈ আপোনাৰ সুলভ মূল্যৰ দোকানত গৈ চেক কৰিব পাৰে আপোনাৰ নামবোৰ আছেনে নাই। যদি নাই তেন্তে আকৌ পঞ্জীয়নবোৰ খুলিব, তেতিয়া দিব পাৰিব।